মাই ডিয়াৰ ষ্টুডেণ্ট, তোমালোকৰ কাৰণে এটা আজি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ত আমি লং কুৱেশ্যনবিলাক কেনেদৰে লিখিম তাৰ এটা সুন্দৰ ব্যাখ্যা আগবঢ়াম আৰু আমি এখন ডেমো এনচাৰ স্ক্ৰিপ্ট লৈ আহিছোঁ যে কিমান নম্বৰ কুৱেশ্যনটো কেনেদৰে লিখিলে ছাত্ৰজনে সম্পূৰ্ণ নম্বৰ লাভ কৰিব সেইটো আমি গম পাম। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু এইটো তোমালোকৰ আহি থকা পৰীক্ষাত যথেষ্ট সহায় কৰিব। আমি উদাহৰণৰ সৈতে লৈ আহিছোঁ, কিন্তু প্ৰথমৰ পৰা আমি আৰম্ভ কৰোঁ। ঠিক আছে, প্ৰথম কথাটো হৈ গ'ল, যেতিয়া প্ৰশ্নখন তোমালোকে পাবা, প্ৰশ্নটো যেতিয়া কৰিবলৈ চাবা তেতিয়া কি কৰিব লাগিব, প্ৰশ্নটো প্ৰথমতে ভালকৈ পঢ়িবা প্ৰশ্নটো আচলতে কি সুধিছে আৰু কিমান নম্বৰৰ কাৰণে সুধিছে, প্ৰশ্নটো কিমান নম্বৰ আছে আৰু সংজ্ঞা সুধিছে নে, বিৱৰণ নে, কাৰণ দেখুৱাব সুধিছে নে, গণনা কৰিবলৈ মানে কেলকুলেশ্যন কৰিবলৈ দিছে সেই প্ৰশ্নটো, সেইখিনি আমি প্ৰথম মনত ভাবিব লাগিব প্ৰশ্নটো দেখাৰ লগে লগে। আৰু কোনটো অধ্যায়ৰ পৰা আহিছে সেইটো যদি আমি গম পাওঁ তেতিয়া আমি সুন্দৰকে এই কুৱেশ্যনটোৰ এনচাৰ আমি কৰিব পাৰোঁ, হয়নে নহয়? এতিয়া আহি গ'ল নম্বৰ অনুসাৰে লিখিব লাগে। ধৰা মিনিমাম কি কৰিব লাগিব, আমি 1 নম্বৰৰ কাৰণে সুধিলে এটা সঠিক সংজ্ঞা বা পইণ্ট লিখিব লাগিব মিনিমাম। 2 নম্বৰৰ কাৰণে হলে কি কৰিব লাগিব, সংজ্ঞা লিখিব লাগিব বা এটা ব্যাখ্যা বা দুটা পইণ্ট, সংজ্ঞা লিখি এটা ব্যাখ্যা বা দুটা পইণ্ট আমি লিখিব লাগিব। 3 নম্বৰৰ কাৰণে কি কৰিব লাগিব, ইন্ট্ৰডাকশ্যন থাকিব আৰু মিনিমাম 3টা পইণ্ট আৰু প্ৰয়োজন সাপেক্ষে আমি কি কৰিম, চিত্ৰ আমি অংকন কৰিব লাগে। আৰু 5 নম্বৰ প্ৰশ্নটো তোমাৰ সায়েন্স আৰু মেথছতো নাহেই, কিন্তু যদি ইংৰাজীত অসমীয়াত তাত কি কৰিব লাগে, সুন্দৰকে ইন্ট্ৰডাকশ্যন দিব লাগে। তাৰপাছত সেইবোৰ ইমান বেছি প্ৰেগাপ ৱাইজ নকৰি আমি পইণ্টত লিখিবলৈ চাব লাগে, তেতিয়া আমি নম্বৰ বেছি লাভ কৰোঁ। আৰু লাষ্টত কনক্লুজন দিব লাগে আৰু ইয়াত তোমাৰ নিজৰ মতামতো আগবঢ়াব পৰা, ধৰা এখন ৰচনাত দিলে তাত আমি তোমাৰ নিজৰ মত কিছুমান আগবঢ়াব পৰা লাষ্টৰ সময়ত, হয়নে? আমি এতিয়া উদাহৰণ সতি চাম। এটা প্ৰশ্ন আমি লৈছোঁ, ঠিক আছে, প্ৰশ্নটো হৈ গ'ল, এইটো যোৱাবাৰ মানে 2024 চনত অহা প্ৰশ্ন। এই প্ৰশ্নটো সুধিছে যে এমালগাম কি, ব্ৰঞ্জত থকা ধাতু দুটাৰ নাম লিখা, ব্ৰঞ্জ সংকৰ ধাতু হয়নে? প্ৰথমটোত হাফ মাৰ্ক আছে, মাজৰটোত 1, দ্বিতীয়টো হাফ আছে, টোটেল 2 নম্বৰ প্ৰশ্ন। এই ছাত্ৰজনে কেনেকৈ এনচাৰটো লিখিছে চোৱা, ইয়াত লিখিছে এনচাৰ টু দা কুৱেশ্যন নম্বৰ 49, ঠিক আছে, আৰু এটা গেপ দিছে ধুনীয়াকে, এইটো ইম্পৰ্টেণ্ট, গেপ দিয়াটো কিমান ধুনীয়া চাফাকে লিখিছে চোৱা। কৈছে যি সংকৰ ধাতুৰ এটা উপাদান পাৰা বা মাৰ্কিউৰি তাকে এমালগাম বোলে। দেখিছা এটা উপাদান পাৰা, ইয়াত আন্ডাৰলাইনো কৈছে, মই কম আন্ডাৰলাইন ক'ত কৰিব লাগে, কেনেকে কৰিব লাগে। আৰু তাৰপিছত আকৌ অকমান গেপ দিছে চোৱা, এটা লাইন গেপ দি, আৰু তোমালোকৰতো এনেকুৱা ৰুল পৰাই আহিব বহিখন, হয়নে? তাৰপিছত কৈছে ব্ৰঞ্জত থকা ধাতু দুটা হ'ল, একেবাৰে থপা থপিকে চব একেলগে লিখি দিয়া নাই, দেখিছানে কি ধুনীয়াকে লিখিছা, টাম আৰু টিন, দেখিছা, তাৰ চিম্বল কেইটাও দি দিছে। তাৰপিছত লাষ্টৰ পাৰ্টটো কৈছে ব্ৰঞ্জ সংকৰ ধাতু হয়নে, আকৌ অকমান গেপ দি লিখিছে চোৱা, ব্ৰঞ্জ এটা সংকৰ ধাতু হয়, আৰু হয়টোত আন্ডাৰলাইন কৰি দিছে, দেখিছা নে, আন্ডাৰলাইন কৰিছে। এনেকে লিখিলে 2 নম্বৰটো 2 নম্বৰ দিব লাগিবই, কটাৰ কোনো অপচনেই নাই, হয়নে? কিমান চাফ চিকুণ আৰু ধুনীয়াকে লিখিছে, দেখিছা, এইটো এটা আইডিয়া তোমালোকে পাইছা। আৰু মই অংক থাকিলে কেনেকৈ কৰিব লাগে বাকী আৰু আগত আমি কৈ আছো কেনেকুৱা কৰিব লাগে, আৰু ক'ত আন্ডাৰলাইন দিব লাগে, কিমান গেপ দিব লাগে, কেনেকে লিখিব লাগে, গোটেইখিনি গম পাবা। এইটো চোৱাচোন কি ধুনীয়া লিখিছে, ইয়াততো তেওঁ 2ৰ ভিতৰত 2 পাবই, নাপাব জানো, হয় নে নহয়? নেক্সট চাবা, ইয়াত আহি গ'ল। এতিয়া আমি কি কৰিব লাগে, গুৰুত্বপূৰ্ণ যিবোৰ শব্দ সেইবিলাকত আমি সদায় আন্ডাৰলাইন কৰিব লাগে, যেনে বৈজ্ঞানিক শব্দবিলাক, সূত্ৰবোৰ বক্সত দিব লাগে, কিবা এটা আমি অংক কৰিছো বা সায়েন্সৰে সূত্ৰটো আমি বক্স দি দিলো, আৰু তেতিয়া কি হয়, আমাৰ পৰীক্ষকৰ মানে চকুত সোনকালে পৰে, কাৰণ পৰীক্ষকেতো বহুত বহি একেলগে চাই, হয়নে? আখৰ ভাল হ'ব লাগিব তোমালোকৰ, প্ৰথম কথা আকৌ আখৰটো তোমালোকে গুৰুত্ব দিবা, আৰু কলমটো যোনটো ব্যৱহাৰ কৰিবা এনেকুৱা পেন নলবা যে লিখিছা পিছফালে আকৌ বোলে বিয়পি গৈছে, পেনটো সাধাৰণতে ভাল হ'ব লাগে, আৰু যোনটো তোমালোকে সদায় লিখি থাকা যিটো পেন সেনেকুৱাই লিখিব লাগে, গৈ আকৌ নতুন পেন এটা ট্ৰাই কৰিব নালাগে পৰীক্ষা হলত, ঠিক আছে। নেক্সট এটা প্ৰশ্ন আহিলো, এইটো চাবা, এইটো 2024 চনতে আহিছিলে প্ৰশ্নটো, 2024 চনৰ মেট্ৰিকত অহা প্ৰশ্ন। ইয়াত কৈছে বহুৰূপ বুলিলে তুমি কি বুজা, কাৰ্বনৰ দুটা বহুৰূপৰ নাম লিখা, সিহঁতৰ গঠনৰ ভিত্তিত কেনেদৰে পৃথক। চোৱাচোন মাৰ্কছ প্ৰথম কোণত দিছে 1 নম্বৰ, তাৰপিছত হাফ হাফকে আছে, কাৰ্বনৰ দুটা বহুৰূপৰ নাম লিখা, দুটা লিখিলে হাফ হাফকে পাব, হয়নে? আৰু লাষ্টতো সিহঁতৰ গঠনৰ ভিত্তিত কেনেদৰে পৃথক, টোটেল 3 নম্বৰ, আৰু পাৰ্টকে আছে। এনচাৰটো কেনেদৰে লিখিব লাগে, এনচাৰ টু দা কুৱেশ্যন নম্বৰ 48 এনেকে লিখিলে হ'ল।
তাৰপিছত কৈছে চোৱা কিমান ধুনীয়াকৈ লিখিছে বহুৰূপ কি প্ৰথমতে কাক বোলে সেইটো লিখিলে দেখিছা কোনো এটা মৌলক ভিন ভিন অৱস্থাত পোৱা যায় সেই পৃথক পৃথক অৱস্থাবোৰকে মৌলটোৰ বহুৰূপ বুলি কোৱা হয় বা বহুৰূপ বোলে দেখিলা তাৰপিছত অকমান গেপ দিলে হয়নে তাৰপৰা লিখিছে কাৰ্বনৰ দুটা বহুৰূপ হ'ল ইয়াতে লিখি দিয়া নাই হীৰা আৰু গ্ৰেফাইট এক নম্বৰ নাম্বাৰিং কৰিছে দেখিছা হীৰা গ্ৰেফাইট যেতিয়া এক্সামিনাৰে চাব লগে লগে আৰু ৰাইট দিবই লাগিব কিমান ধুনীয়াকৈ লিখিছে তাৰপিছত কৈছে সিহঁতৰ গঠনৰ ভিত্তিত কেনেদৰে পৃথক হীৰা আৰু গ্ৰেফাইট হীৰা আৰু গ্ৰেফাইটৰ গঠনৰ পাৰ্থক্য হ'ল হীৰাত এটা কাৰ্বন পৰমাণু আৰু আন চাৰিটা কাৰ্বনৰ লগত লগ লাগি থাকে আনহাতে গ্ৰেফাইট এতিয়া চোৱা গ্ৰেফাইট এডোখৰত গ্ৰেফাইটত এডোখৰত যেনিবা লিখিবলৈ থাকি গ'ল কি কৈছে অকণমান এনেকৈ আঁচ টানি পেলাই এইডোখৰত অকণমান টানি লিখি দিছে দেখিছা নাই কাটকুট নাই একো থেপাথেপি নাই বুলি এখন যোৱা নাই আৰু ইয়াতে লিখি দিওঁ গ্ৰেফাইটত বুলি লিখি দিয়া নাই দেখিলানে কেনেকৈ দিছে এটা কাৰ্বন আৰু আন তিনিটা কাৰ্বনৰ লগত লগ লাগি থাকে গ্ৰেফাইট এটা দ্বি বান্ধনী থাকে কিন্তু হীৰাত আটাইবোৰ এক বান্ধনী থাকে দেখিছা তেনেকৈ লিখিছে আৰু গ্ৰেফাইটৰ গঠনটো আঁকি দিছে হীৰাৰ গঠন ধুনীয়াকৈ আঁকি দিছে ইয়াত গতিকে 3 ভিতৰত 3 দিবই লাগিব হয়নে 3 নম্বৰ গতিকে নম্বৰ কটাৰ কোনো চান্সেই নাই গতিকে তোমালোকে ইয়াৰ পৰা আইডিয়াটো লৈ লোৱা কেনেকৈ লিখিব লাগিব এখন ডেমো পেপাৰ হয় ডেমো এনসাৰ স্ক্ৰিপ্ট হয় এতিয়া যিকেইটা কথা এইমাত্ৰ কৈ গ'লো অন্তিম উত্তৰত সদায় বক্সত লিখিব লাগে এইটো আমি নিউমাৰিকেলৰ ক্ষেত্ৰত মেথছৰ যিবিলাক প্ৰশ্ন দেখাম মই উদাহৰণ এটা উত্তৰবিলাকো কি কৰিব লাগে হাইলাইট কৰিব লাগে আৰু প্ৰয়োজন হ'লে কি লিখিব লাগিব ইউনিট যেনিবা ধৰা লাষ্টত আমি 6 মিটাৰ পালো কোনোবা এটা প্ৰশ্ন 6 বুলি অকল লিখি থলে নহব আমি ইউনিটটো লিখিব লাগিব মিটাৰটো হয়নে সেইটো পাহৰি কিন্তু গলে নহব তাৰ এটা উদাহৰণ মই দিছো চোৱা এইটো এটা কোৱেশ্চন নিউমাৰিকেলছ ঠিক আছে এইটো এই প্ৰশ্নটো কৈছে এডাল তামৰ তাৰৰ ব্যাস দিয়া আছে 0.5 মিলিমিটাৰ আৰু ৰোধক দিয়া আছে ৰোধকতা 1.6 * 10⁻⁻8 দিয়া আছে হয়নে তাৰডালৰ দৈৰ্ঘ্য উলিয়াবলৈ কৈছে গতিকে লিখিলে এনসাৰটো এটা কোৱেশ্চন নম্বৰ 56 দিয়া আছে আমাক এনেকুৱা মেথছৰ নিউমাৰিকেলছৰ ক্ষেত্ৰত আমাক কি কি দিয়া আছে প্ৰথম এনেকৈ ধুনীয়াকৈ লিখি ল'ব লাগে কি দিয়া আছে তাৰৰ যেহেতু আমাক ব্যাস দিয়া আছে ডি দিয়া আছে 0.5 মিলিমিটাৰ তাৰ পৰা আৰৰ মানটো উলিয়াই লৈছে ব্যাসাৰ্ধ উলিয়াই লৈছে আৰু মিলিমিটাৰত আছিলে তাক মিটাৰলৈ কনভাৰ্ট কৰি ল'লে দেখিলা মিটাৰলৈ ধুনীয়াকৈ কনভাৰ্ট কৰি ল'লে দেখিছানে তাৰপিছত আৰৰ মান দিয়া আছে উলিয়াব লাগে এল কিটো উলিয়াব লাগে এল উলিয়াব লাগে প্ৰশ্নবোধক দি থলে ইয়াৰ মান যোনকেইটা দিয়া আছে সেইখিনি লিখি ল'লে ধুনীয়াকৈ লিখি ল'লে তাৰপিছত তাৰডালৰ দৈৰ্ঘ্য উলিয়াব লাগে ন তাৰডালৰ কালি উলিয়ালে দেখিলা ফৰ্মুলা ব্যৱহাৰ কৰিলে ধুনীয়াকৈ প্ৰশ্নটো কৰিলে আৰু লাষ্টত চোৱাচোন এই যে যিটো এনসাৰ পালে বক্স দিছে দেখিছা বক্সৰ ভিতৰত এতেকে নিৰ্ণয় দৈৰ্ঘ্য বক্সত লিখিছে গতিকে চোৱাচোন এক্সামিনাৰে ইমান ধুনীয়াকৈ লিখিলে কিয় নম্বৰ নিদিব কটাৰটো কোনো অপচনেই নাই আৰু ক্যালকুলেশনবিলাকো পৰাপক্ষত সাইডত যদি কিবা থাকে ধুনীয়াকৈ ইয়াতে কৰিব লাগে ক'বাত খেলেং মেলেংকে কৰিব নালাগে এনেকৈ ধুনীয়াকৈ কৰিব লাগে এনেকৈ কৰিলে নম্বৰ কিন্তু কেতিয়াও নাকাটে হল আৰু যেতিয়া চিত্ৰৰ ক্ষেত্ৰত যদি তোমালোকৰ চিত্ৰ আঁকিবলৈ আহে তেতিয়া কি কৰিব লাগে বিশেষকৈ বায়োলজি ফিজিক্স কেমিষ্ট্ৰিটো আহে চিত্ৰ আহিব পাৰে ন কিবা তেতিয়া কি কৰিব লাগে পেন্সিল সদায় ব্যৱহাৰ কৰিবা আৰু সঠিক লেভেল মই দেখাই আছো উদাহৰণ এটা দেখাম এতিয়া ধৰা এইটো মানুহৰ হৃদযন্ত্ৰৰ ছবিটো এনেকৈ আঁকিছে আৰু কোন সাইডৰ পৰা কোনফালে গৈছে এইবোৰ কাৰ্চিন মাৰি যেনিবা আঁকিবলৈ দিলে তেতিয়া এনেকৈ সুন্দৰকৈ আঁকিব লাগিব আৰু কোনটো জেগাৰ নাম কি হয় দেখিছানে এইটো বাও নিলয় বুলি এইডোখৰত ধুনীয়াকৈ কাৰ্চিন মাৰিলে হা এইডোখৰ লিখিলে বাও নিলয় আৰু গোটেইখিনি এই চাইডে লিখিছে সোঁ চাইডে দেখিছা ইয়াৰ পৰা নি য'তে ত'তে ইয়াৰ পৰা কাৰ মাৰিবলৈ মই এইডোখৰত আৰু লিখি নিদিওঁ আৰু সোঁ নিলয় আকৌ বোলে মই এইফালৰ পৰা কাৰ মাৰি এইডোখৰতে লিখি নিদিওঁ আৰু বাও নিলয় দেখিছা নাই কিমান ধুনীয়াকৈ লিখিছে আৰু চিত্ৰ মানুহৰ হৃদযন্ত্ৰ গতিকে যিমান নম্বৰ থাকে নম্বৰটো দিবই লাগিব এনেদৰে লিখিবা চিত্ৰবোৰ এয়া সঠিক আৰু সঠিক চিহ্ন ব্যৱহাৰ কেতিয়াবা মেথছৰ ক্ষেত্ৰত কি হয় নট ইকুৱেল টু হলে নট ইকুৱেল টু এইবিলাক দিব জানিব লাগিব স্কয়াৰ ৰুট ইমপ্লাই এইবিলাকত সুন্দৰকৈ কিন্তু থাকিব লাগিব আৰু পৰিষ্কাৰকৈ সদায় থাকিব লাগিব তেতিয়াহে কিন্তু নম্বৰ কাট নাখায় আৰু জমা দিয়াৰ আগত একেবাৰে লাষ্টত যেতিয়া তুমি এনসাৰ স্ক্ৰিপ্টখন যেতিয়া জমা দিবা সেই হ'ল যেনিবা কৰি তেতিয়া কি চাব লাগে কিবা ক্যালকুলেশন কোৱেশ্চন নাম্বাৰবিলাক চাবা কোৱেশ্চন নাম্বাৰবিলাক মিলাবা কিবা গণ্ডগোল আছে নি আৰু পৰাপক্ষত সদায়
এফালৰ পৰা কুৱেশ্যনবোৰ কৰিবলৈ চাবা বোলে মই প্ৰথমতে 35টো কৰিলোঁ আকৌ মই বোলে 56 নাম্বাৰটো কৰিছোঁ তাৰপিছত বোলে মই 3টো কৰিছোঁ এনেকৈ নহয় আৰু মানে কি হয় এবাৰ কুৱেশ্যনটো নহ'লে এক্সামিনাৰে চাব তাৰপৰা আকৌ কুৱেশ্যন পেপাৰখন আকৌ 56টো চাব আকৌ 3 নম্বৰটোলৈ চাব এনেকুৱা হ'লে খেলিমেলি হয় সেইকাৰণে চিৰিয়েলিয়ে পৰাপক্ষত কৰি যাবা প্ৰশ্নবিলাক ঠিক আছে আৰু কেলকুলেশ্যনবিলাক চাবা যাতে ভুল নহয় আৰু ইউনিট কিবা ইউনিট লিখিবলৈ থাকি গ'ল নেকি সেইটো চাবা লাষ্টত আৰু সময় ব্যৱস্থাপনা মানে তোমালোকে টাইম মেনেজমেণ্ট কেনেকৈ কৰিবা প্ৰথমতে সহজ প্ৰশ্নটো আগতে কৰিবা পৰাপক্ষটো এফালৰ পৰা কৰি চাবলৈ যাবাই মাজতে দেখিলা যে এটা প্ৰশ্ন তুমি পৰা নাই সেই প্ৰশ্নটোত কিন্তু বেছি সময় নলগাবা যিহেতু তোমালোকৰ গোটেই জীৱনটো 3 ঘণ্টাতে দেখোন উত্তৰবোৰ নোলাব জানো গতিকে 3 ঘণ্টা তোমালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ এটা সময়ত মই বহুত তাত গৈ আৰু কম্পিটিশ্যন লাগিলে নহ'ব যে এইটো প্ৰশ্ন উত্তৰ মই কৰিমেই কোনোবা এটা সময়ত হয়তো এৰিব লগাও হ'ব পাৰে নহ'লে বাকী জনা কুৱেশ্যন কিন্তু থাকি যাব সেইকাৰণে এটা প্ৰশ্নত বেছি সময় কিন্তু নলগাবা আৰু সেই সময় চেক কৰিবলৈ টাইম অকণমান থবা এটলিষ্ট 10 মিনিট হ'লেও ৰিভিজনৰ কাৰণে ক'ৰবাত কিবা থাকি গ'ল নেকি সেইটো কিন্তু সময় অকণমান থবা এইটো বহুত ইম্পৰ্টেণ্ট কিন্তু MCQ খিনি কৰাৰ পিছত হ'লেও তোমালোকে সময় পাবা ন এইটো থবা আৰু এটা প্ৰশ্ন এইটো তেনেকুৱা কেলকুলেশ্যন কৰিবলৈ দিছে তাত আমি কি কৰিব লাগে এনেকৈ কি দিয়া আছে চোৱা দিয়া থকাবিলাক এনেকৈ লিখি ল'ব লাগে দেখিছা এতিয়া তাৰপিছত এনেকৈ কৰিব লাগে আৰু যোনটো এনচাৰ দেখিছানে লাষ্টত বক্সত লিখিছে আৰু ইউনিটটো লিখিছে ডি হয় নাই যিটো ইউনিট সেইবোৰ লিখিলে পাহৰিলেও নহ'ব ধুনীয়াকৈ এনেকুৱা বক্সত তেতিয়া এক্সামিনাৰে কিন্তু নম্বৰ দিবলৈ বহুত মন কৰিব কোনো পধ্যেই নেকাটে যিমান নম্বৰ হয় সিমান নম্বৰ দিবই হ'ল তোমালোকৰ উদাহৰণৰ সৈতে মই দেখাইছোঁ এইটো প্ৰশ্নই কি দিয়া আছে ধুনীয়াকৈ লিখিছে একো ক'তো নাই আৰু অকণমান গেপ দিছে দেখিছানে আৰু পৰাপক্ষত প্ৰতিটো পেজতে কুৱেশ্যন এনচাৰবিলাক কৰিবলৈ চাবা প্ৰথমখন কৰিলা ইডোখন নকৰিলা PTO লিখিলা এইবোৰ নকৰিবা বেয়া লাগে কাৰণ তোমালোকৰ এতিয়া খাবৰ কাৰণে কাঁহী এখনত যদি এফালে দালি চব্জি মাছ মাংস একেলগে যদি মিক্সাৰ কৰি দিয়ে ভাল লাগিব জানো দেখিওতো ভাল নালাগে মানুহে চকুৱে যেনেকৈ খায় ন মুখে খোৱা আগত চকুৱে খায় বুলি কয় গতিকে চকুৰে দেখিও প্ৰথমতে তোমালোকৰ এনচাৰ শ্বীটখন ভাল লাগিব তেতিয়াহে নম্বৰ দিবলৈ মন কৰিব দেই সেইটো সাৱধান আৰু এটা কথা থাকি গ'ল যেতিয়া তোমালোকৰ যদি সোধে যে দুটাৰ মাজৰ ডিফাৰেন্স যেতিয়া সুধিব যিকোনো দুটা এটা ডি খণ্ডন বা বহু বিভাজন ইহঁতৰ মাজৰ কি হ'ল বোলে তোমাক সুধিছে কিনো ইহঁতৰ ডিফাৰেন্স আছে তেতিয়া আমি পেগাৰ পইজ নকৰো এনেকৈ পাৰ্ট কৰি ল'ম যে ডি খণ্ডন মানে কি ইয়াত লিখিলো 1 নম্বৰ পইণ্টত 2 নম্বৰ দিলো বোলে ডি খণ্ডন হোৱা উদাহৰণ দেখিছা এনেকৈ আৰু বহু বিভাজন বুলি কয় বোলে কাক বহু বিভাজন বুলি কয় ইয়াত লিখিলো পইণ্ট ৱাইজ 2 নম্বৰ দিলো বোলে বহু বিভাজন হোৱা প্ৰাণীৰ নাম বোলে প্লাজমডিয়াম জীৱৰ নাম হয়নে এনেকৈ পাৰ্ট কৰিলে কি হয় নম্বৰ দিবলৈ ভাল হয় ঠিক আছে মিক্সাৰ কৰি নাপালাবা এনেদৰে তোমালোকে পাৰ্ট কৰি ল'বা তাৰপিছত লিখিবা হ'ল এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু এটা প্ৰশ্ন মই দেখাইছোঁ তোমালোকক চোৱা এই প্ৰশ্নটোত কৈছে তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা দুটা শক্তিৰ উৎসৰ নাম লিখা দেখিছেনে কেনেকৈ লিখিছে দেখিছানে নাই দুটা ক্ষয়িষ্ণু শক্তিৰ উৎসৰ নাম হ'ল কয়লা আৰু 2 পেট্ৰলিয়াম কিমান ধুনীয়াকৈ লিখিছে এনেকৈ লগতে আমি এনেকৈও লিখিব পাৰোঁ নম্বৰটো মানে দেখি ভাল লাগিব ন একেলগে লিখি দিয়া নাই জাবৰ জোথৰ কৰি পেলোৱা নাই গতিকে এই কথাখিনি তোমালোকে মন দিবা আৰু তোমালোকে চাবা কি কথা মই ক'লো এবাৰ গুৰুত্বপূৰ্ণ কথাবিলাক চাবা গেপছবিলাক দিবা অকণমান একদম জাবৰ কৰি নাপেলাবা দেখিছা এইখনত আৰু এনেকৈ লিখিলে ক'ত নম্বৰ নাপাব 2 ভিতৰত 2য়ে পাব 1 নম্বৰ বেছিকৈহে দিবলৈ মন যাব ঠিক আছে গতিকে তোমালোকলৈ ভিডিঅ'টো লৈ আহিলোঁ তোমালোকৰ সহায় হোৱাকৈ আৰু উদাহৰণৰ সৈতে মই আশা কৰিম তোমালোকৰ এতিয়া বিহু শেষ হৈ গৈছে আৰু নতুন বছৰ এই বছৰ তোমালোকৰ কিন্তু জীৱনৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ এটা বছৰ গতিকে তোমালোকে ভালদৰে পৰীক্ষা প্ৰিপাৰেশ্যন কৰা ভালকৈ পঢ়া মোৰ শুভেচ্ছা সদায় আছে আৰু কি ক'ম অল দ্য বেষ্ট থেংক ইউ